আপোনাৰ নামটো উষা শৰ্মা মই KGMTৰ নাৰ্ছিং ছুপাৰিনটেণ্ডেণ্ট আপোনাৰ নামটো মোৰ নাম জুনমণি মাৰাক মই KGMTৰ ষ্টাফ নাৰ্ছ হয় মোৰ প্ৰশ্নটো আহিল কিমান বছৰৰ পৰা মেমৰ সৈতে আপোনালোক জড়িত হৈ আছে মই 2014 পৰা বাইদেউৰ লগত জড়িত হৈ হয় তুমি মই বাইদেউৰ লগত 2 বছৰ কেনেকুৱা লাগে বাৰু ইমান এটা টাফ ছেগমেণ্টত আপোনালোকে কাম কৰি আছে নহয় জানো বাৰু কওকচোন অকণমান মনৰ অনুভূতিটো হয় সঁচাকৈ বৰ মানে হৃদয় বিদাৰক একচুৱেলি তেওঁলোকৰ অৱস্থাটো যেনেকৈ উঠটো নাই কিছুমানৰ উঠটোতো একদম নাকলৈকে আধাখিনি নাথাকে ঘৰৰ মানুহবোৰো কিছুমান তেওঁলোকক মানে অৱহেলা কৰে বাচ্ছাই হওক তথাপিও মানে ঘৰৰ ওচৰ চুবুৰীয়াই তেওঁলোকক আহি পেলাই কয় আমাক যে মোৰ বাচ্ছাটোক চাব নোখোজে বা এনেকুৱা নকৰে তাৰপিছত আমাৰ ইয়াত যেতিয়া আমি 6 মাহৰ বাইদেৱে অপাৰেশ্যন কৰাৰ পিছত তেওঁলোকে নিজেও অবাক হয় সঁচাকৈ ইমান ধুনীয়া হয়নে বা ইমান ধুনীয়াকৈ হৈছে তাৰপিছত তেওঁলোকৰ মানে হাঁহি মেলি যেনেকৈ যায় তেতিয়া আমি বহুত মানে সন্তোষ পাওঁ একচুৱেলি আৰু আমাৰ ইয়াতো প্ৰায় বহুতে আমাৰ সপ্তাহত 10-12টা অপাৰেশ্যন হয় এই বিষয়ে মানে স্মাইলৰ ক্লেফ লিপ ক্লেফ পেলেটৰ আৰু প্ৰত্যেকেই আমি এতিয়ালৈকে আমাৰ পূৰা ছাকচেছেই হৈছে বা কথাও ক'ব পাৰিছে প্ৰথমতে কথা ক'ব নোৱাৰিছিলে তাৰপিছত চাৰ্জাৰীৰ পিছত তেওঁলোকে কথা ক'ব পাৰে আহি আমাক বহুতখিনি মানে কয় আৰু যে সঁচাকৈ আমি মানে বাইদেউক মানে ভগৱান বুলি ভাবে সিহঁতি যে সঁচাকৈ আমাক মুখখন ইমান ধুনীয়াকৈ কৰি দিছে বা আমাৰ মাত ওলাইছে সেইখিনি আমাৰ কাৰণে এটা মানে অনুপ্ৰেৰণা তোমাৰ পৰা কেনেকুৱা লাগে বাৰু মনটো বাইদেউৰ ক্লেপ পেচেণ্টৰ বাহিৰেও বাইদেউ আকৌ এক্সিডেণ্ট পেচেণ্ট বা কেতিয়াবা বাৰ্ণ ইঞ্জুৰি হৈ অহা পেচেণ্টবোৰো আহে তেওঁলোকে প্ৰথমতে বহুত মানে মেণ্টেলি সিহঁতে হেৰিত ভোগে মানসিকতাত ভোগে তেওঁলোকে ভাবে যে বাইদেৱে এইটো আমাক ভাল কৰি দিব পাৰে নে নোৱাৰে কিন্তু যেতিয়া বাইদেউ সেয়া চাৰ্জাৰী কৰে বা স্কিন গ্ৰাফটিং কৰি পঠায় তেতিয়া তেওঁলোকে কয় যে সঁচাই বাইদেৱে মানে আমাক ভাল কৰি দিলে তেওঁলোকে আকৌ আহে কেতিয়াবা কিছুমান পেচেণ্টে বহুত পুৰণা পেচেণ্টবিলাকে আকৌ বাইদেউক বিচাৰি আহে বাইদেউক দেখুৱাবলৈ আহে যে বাইদেউ আপুনি ইয়াত আমাক ঠিক কৰি দিলে আৰু এয়া আৰু কিবা কৰিব লগা আছে বা নাই সেইবিলাক মানে তেওঁ বাইদেউৰ পৰা এডভাইচবিলাক লৈ যায় তেওঁলোকে মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছোঁ গুৱাহাটীত আৰু মোৰ সৈতে আছে আজি প্লাষ্টিক চাৰ্জাৰী ডক্টৰ সীমা ৰেখা দেৱী আৰু মেমৰ কাষত আজি মই ইংৰাজ মেম নমস্কাৰ মেম ভালে আছেনে আপুনি প্ৰথমে আপোনাক ইংৰাজ অসমীয়া চেনেলটোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ মেম ধন্যবাদ মেম আজি আপোনাৰ পৰা কিছুমান পোনপটীয়া প্ৰশ্ন সুধিম আৰু সেই প্ৰশ্নবোৰ উত্তৰ পাম বুলি ময়ো আশাবাদী আৰু সমগ্ৰ অসমবাসীও আশাবাদী আজি আপোনাৰ পৰা মোৰ প্ৰথম প্ৰশ্নটো আপুনি এগৰাকী প্লাষ্টিক চাৰ্জাৰী বহু বছৰ কাম কৰি আছে মই যদি ক'ব যাওঁ নৰ্থ ইষ্টত আপুনি প্ৰথমগৰাকী লেডি প্লাষ্টিক চাৰ্জাৰী নহয় জানো বাৰু প্ৰথম প্ৰশ্নটো আহিলে প্লাষ্টিক চাৰ্জাৰী এইটো হয় কিনো মেম কি হয় এইটো একজেক্টলি প্লাষ্টিক চাৰ্জাৰী কিয় কৰে মানুহে তোমাক স্বাগতম জনাইছোঁ আজি তুমি এইটো খুব ভাল কাম কৰিছা ইমান সুন্দৰ ৰাতিপুৱা এটা প্লাষ্টিক চাৰ্জাৰীৰ বিষয়ে জানিবলৈকে আৰু জনসাধাৰণক জনাবলৈ তুমি ইয়ালৈ আহিছা তোমাক ধন্যবাদ জনাইছোঁ আচ্ছা এই প্লাষ্টিক চাৰ্জাৰী মানুহে সাধাৰণতে সদায় ভুল কৰে যে আৰু ভাবে যে প্লাষ্টিক চাৰ্জাৰীনো কি প্লাষ্টিক মানে কিবা প্লাষ্টিক লগাই দিয়ে নেকি কিন্তু আচলতে সেইটো নহয় প্লাষ্টিক শব্দটো এটা গ্ৰীক শব্দৰ পৰা আহিছে যিটোৰ মিনিং হ'ল টু মোল্ড মানে শ্বেপত আনা আৰু কমাৰসকলে যেনেকৈ মাটিৰ কলহ আদি যেতিয়া গঢ়ে তেওঁলোকে এটা সুন্দৰ শ্বেপত সেই বস্তুখিনি আনে তো প্লাষ্টিক চাৰ্জনে এজনে আচলতে বেছিক প্ৰিন্সিপলটো তেনেকুৱাই শৰীৰৰ অংগ প্ৰত্যংগ ছাল আদি সকলো মানে এটা শ্বেপত আনিবলৈ তেওঁলোকে কমাৰ এজনৰ নিচিনাকৈ গঢ় দিয়ে কিন্তু প্লাষ্টিক চাৰ্জাৰী আকৌ বহুতে ভাবে যে প্লাষ্টিক চাৰ্জাৰী মানে কছমেটিক চাৰ্জাৰী নেকি আচলতে অকল কছমেটিক চাৰ্জাৰী নহয় প্লাষ্টিক চাৰ্জাৰীৰ বহুতকেইটা ভাগ আছে প্লাষ্টিক চাৰ্জাৰীৰ ভিতৰতে ছাব স্পেচিয়েলিটি বহুত আছে যেনে হেণ্ড চাৰ্জাৰী আছে ক্ৰেনিঅ'ফেচিয়েল চাৰ্জাৰী আৰু ক্লেফ চাৰ্জাৰী আছে তাৰোপৰি মাইক্ৰ'ভাস্কুলাৰ চাৰ্জাৰী আছে জন্মগত দোষৰ কনজেনিটেল ডিফেক্টবিলাকৰ চাৰ্জাৰী আছে এনেকৈ আমি প্লাষ্টিক চাৰ্জাৰী গোটেই বডিৰ মূৰৰ পৰা তললৈ যিকোনো অংগতে প্লাষ্টিক চাৰ্জাৰী প্ৰযোজ্য প্ৰশ্ন আপোনাৰ পৰা
প্লাষ্টিক সাৰ্জাৰী কিয় প্ৰযোজ্য হয় এইটো ক'ত আৰু কেনেকৈ কিহত আচ্ছা প্লাষ্টিক সাৰ্জাৰী একচুৱেলি এটা ব্ৰড স্পেচিয়েলিটি হৈ গৈছে এতিয়া আৰু প্লাষ্টিক সাৰ্জাৰীত তাৰমানে আমি দুটা মেইন ভাগত ভগাব পাৰোঁ এটা হ'ল ৰিকনষ্ট্ৰাক্টিভ আৰু এটা হ'ল কসমেটিক যদিও অকল ৰিকনষ্ট্ৰাক্টিভ হয় ৰিকনষ্ট্ৰাক্টিভত এস্থেটিক পৰ্চনটো সদায় থাকে কাৰণ আমি যিকোনো বস্তু সাৰ্জাৰী কৰিবলৈ হ'লে তাতে আমি এস্থেটিকেলি যদি বস্তুটো ধুনীয়া নহয় মানুহে প্লাষ্টিক সাৰ্জন এজনৰ ওচৰলৈ নাযাব যিকোনো অন্য বেলেগ এজন সাৰ্জনৰ ওচৰত যাব তো ৰিকনষ্ট্ৰাকশ্যনটো এনেকুৱা এটা বস্তু ছাপ'জ জন্মগত দুখটোৰ কথাই কৈছোঁ জন্মগত দুখ এটা লৈ পেলাই আহিলে তাতে উঠটো ধৰক কাটা আছে গোটেইটো ফাটা আছে নাকটো বহল সেইটোৰ যদি আমি ডিফেক্টটো কাৰেকশ্যন কৰিবলৈ যাওঁ সেইটো ৰিকনষ্ট্ৰাক্টিভ সাৰ্জাৰী ক'ব কিন্তু সেইটো এস্থেটিকেলি ৰিকনষ্ট্ৰাক্ট কৰিব লাগিব আমি তাৰ মানে সঠিক জেগাত সঠিক বস্তু বহুৱাব লাগিব সেইটোৰ কাৰণে আমি জিঅ'মেট্ৰিকেল কিছুমান কেলকুলেশ্যন কৰোঁ আৰু সেইমতেহে আমি মানে সেই জেগাত সঠিক জেগাত বহিছে নাই তেনেকৈ কৰোঁ সেইটো ৰিকনষ্ট্ৰাকশ্যনৰ মানে এটা বেচিক আইডিয়া আৰু এস্থেটিকটো হ'ল যদি পিয়'ৰলি এস্থেটিক হয় এনেইতো ৰিকনষ্ট্ৰাকশ্যনৰ লগত এস্থেটিক সদায় আছে কিন্তু যদি পিয়'ৰলি এস্থেটিক বুলি বুজাব লগা হয় তেতিয়াহ'লে ছাপ'জ কোনোবা এজনৰ নাকটো বেকা বা নাকটো ফেঁচা বা চকুটোৰ অকণমান কিবা ডিফেক্ট আছে ওঠৰ ডিফেক্ট আছে বা গালত কিবা বেয়া দাগ আছে বা শৰীৰৰ বেলেগ অংকৰ যেনে ব্ৰেষ্ট আৰু এনেকুৱা ধৰণৰ কিবা কিবি এনেকুৱা বিসংগতি আছে তেতিয়াহ'লে কিন্তু সেইটো পিয়'ৰলি কসমেটিক হৈ যাব এতিয়া মুখৰ স্কাৰ এটা গুচাবলৈ হ'লে আমি সেইটো এনেকৈ ধৰণে কৰিব লাগিব যাতে কসমেটিকেলি একচেপ্টেবল হয় ঠিক তেনেকৈ ফেঁচা নাকটো আকৌ যদি মানে জোঙা কৰিব লাগে বহল নাক এটা সৰু কৰিব লাগে এনেকুৱা বিভিন্ন ধৰণৰ বিষয় ইয়াতে মই এটা প্ৰশ্ন আছে প্লাষ্টিক সাৰ্জাৰীটো আপোনাৰ দৃষ্টিভংগীত 100% সাকসেস বুলি আপুনি ক'ব পাৰেনে ডেফিনেটলি কাৰণ মই আকৌ ৰিকনষ্ট্ৰাকশ্যনলৈ আহিছোঁ সৰু বাচ্চা এটা যেতিয়া লাহেকৈ ডাঙৰ হ'ব তেওঁ যদি সেই দুখটো লৈ পেলাই ডাঙৰ হয় আপুনি ভাবি চাবচোন তেওঁৰ লাইফটো কেনেকুৱা হ'ব কাৰণ সেইটো বিসংগতি লৈ পেলাই স্কুলত যাব নোৱাৰিব কথা চথা ভালকৈ ক'ব নোৱাৰিব তালু ফটা থাকিলে তাৰ কেনেকুৱা লাইফটো হ'ব বাৰু বাকী লগৰ ল'ৰা ছোৱালীবিলাকে তাক লগ নিদিব আৰু সি সদায় হীনমন্যতাত ভুগিব তাৰ গোটেই জীৱনটোৱে বৃথা হ'ব কিন্তু সেইখিনি যদি আমি কম অৱস্থাতে সৰু অৱস্থাতে যদি আমি কাৰেকশ্যন কৰি দিব পাৰোঁ সেইটো সকলো সমনীয়া বাচ্ছাৰ লগত সমানেই মিলি যাব তাৰ জীৱনটো সুন্দৰ নহ'ব জানো সেইটো তেনেকুৱা কথা আকৌ ঠিক তেনেকৈ এইটো ছাইডৰ কসমেটিক কিবা এটা সৰু ডিফৰ্মিটি আছে নাকটোৰে ডিফৰ্মিটি চকুৰে হওক মুখৰে হওক কিবা এটা বিসংগতি আছে ডাঙৰ হৈ অহাৰ লগে লগে যেতিয়া এজন মানুহে নিজৰ শৰীৰৰ বিষয়ে বেছি কনচিয়াছ হয় সৰুতে হয়তো ইমান বুজি পোৱা নাছিলে ডাঙৰ হোৱাৰ লগে লগে তেওঁৰ সদায় হয়তো পঢ়া শুনা চব বাদ দি তেওঁৰ মনত অনবৰতে সেইটোৱে খুদুৱাই থাকিব যে এইটো মই ভাল কৰিব নোৱাৰোঁ নেকি আৰু তেতিয়াই তেওঁলোকে আহে এজন প্লাষ্টিক সাৰ্জনৰ ওচৰলৈ আৰু তেতিয়া আমি যৎপৰোনাস্তি মানে যিমানখিনি পাৰোঁ আমি মানে তেওঁলোকক চেষ্টা কৰি তেওঁলোকক আমি যথেষ্ট ভাল কৰিব পাৰি ইট মে নট বি 100% একৰ্ডিং টু দ্য পেচেণ্ট বাট ডিফেক্ট ৱাইজ এনেকুৱা বেয়া ডিফৰ্মিটি এটা ভগৱানে যেনেকুৱা দিছে তেনেকুৱাটো আমি ভাল সম্পূৰ্ণ কৰিব নোৱাৰোঁ কিন্তু যথেষ্টখিনি ভাল হ'ব আৰু বহুত ক্ষেত্ৰত দেখিছোঁ মানে যথেষ্ট ছেটিছফাইড হয় পেচেণ্টবিলাকে তাক মাকে হস্পিটেলৰ পৰা এৰি থৈ মাকে বাচ্চা এৰি থৈ গুচি গ'ল তাৰপিছত দেউতাকে আৰু আইতাকে আমাৰ ইয়াত লৈ আহিছে এতিয়া বাচ্চাটোক আপুনি দেখিলে হয়তো আপুনিও নক'ব যে এই বাচ্চাটো অপাৰেশ্যন হৈছে বা এইটো হৈছে মানে তাৰপিছত আমি কৈছোঁ যে মাকক আৰু নাচাবি তহঁতি নিজৰ ভাগতে থাক বা তই এইটোৱে সুখী নাই আমি আৰু মাকক বিচাৰি নাযাওঁ আৰু মানে সেইটোৱে আপোনালোকক ধন্যবাদ জনালোঁ দেই আৰু সুন্দৰকৈ কাম কৰি যাওক সদায় আশাবাদী আমি আপোনালোক অশেষ ধন্যবাদ আপুনি এইখিনি সুবিধা দিয়াৰ কাৰণে হয় ধন্যবাদ মেম মোৰ আৰু এটা প্ৰশ্ন আপোনাৰ পৰা কাৰণ এই যে প্লাষ্টিক সাৰ্জাৰী কৰিবৰ কাৰণেতো বহুত টকা প্ৰয়োজন নহয় জানো বাৰু আপোনালোকৰ ইয়াতেতো বহুত টকা প্ৰয়োজন চাগে এইবোৰ কৰিবলৈ মই উষাৰ প্ৰায় বেছিভাগ কথা ক'লেই ক্লেফ্টৰ বিষয়ে অন্ততঃ ক্লেফ্টৰ বিষয়ে মই এইটো কথা কৈ পেলাই মানে খুব ভাল পাইছোঁ ইংৰাজ তুমি শুনিও খুব ভাল পাবা যে এই ক্লেফ্ট পেচেণ্টৰ যিখিনি অপাৰেশ্যন হয় সম্পূৰ্ণ বিনামূলীয়া তেওঁলোকে ইয়াতে অহাৰ পৰা তেওঁলোকৰ গোটেই ইনভেষ্টিগেশ্যন কৰা
তেওঁলোকক পেডিয়াট্ৰিচিয়ানে চায়, এনেস্থেচিয়লজিষ্টে চায়, তাৰপিছত তেওঁলোকৰ অপাৰেশ্যন হয় আৰু তাৰপিছত তেওঁলোকৰ পেচেণ্টজন আৰু এজন এটেণ্ডেণ্টৰ খোৱা বোৱা মানে সম্পূৰ্ণ দায়িত্ব হস্পিটেলখনে লয়। আৰু এইটো সম্ভৱ হৈছে স্মাইল ট্ৰেইন প্ৰজেক্ট নামৰ এটা ইণ্টাৰনেশ্যনেল NGO আছে, যিটোৱে আমাক সহায় কৰিছে। আৰু এইটো লৈও ইংৰাজী আৰু ভাল পাবা শুনি যে গোটেই ইষ্টাৰ্ণ ইণ্ডিয়া ইনক্লুডিং অকল নৰ্থ ইষ্ট নহয়, বিহাৰ উৰিষ্যা এই গোটেইখিনি মিলি পেলাই, ৱেষ্ট বেংগল বিহাৰ উৰিষ্যা মিলি পেলাই অসমত আমি প্ৰথমবাৰ আৰম্ভ কৰিছোঁ এই স্মাইল ট্ৰেইন প্ৰজেক্ট। আৰু সেইটো কৰিছিলোঁ আমি 2002 আৰু এখন বেলেগ হস্পিটেলত, তাৰপিছত 2005 এইখন হস্পিটেলত, আৰু আজিলৈকে 20 বছৰৰো বেছি আমি পেচেণ্টসকলক সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা আগবঢ়াই আছোঁ। আৰু এইটো মানে বিশেষকৈ আমি দেখিছোঁ যে পেচেণ্টবিলাক বিল' পভাৰ্টি লাইন, আৰু তেওঁলোকৰ সাধাৰণতে ডিফেক্ট লৈ থাকিলেও আৰু বহুত হয়তো ভিতৰুৱা গাঁও চাওঁত থাকিলে গমো নাপায় যে এনেকুৱা ফ্ৰী অপাৰেশ্যন আছে। তাৰ কাৰণে আমি কেম্পো কৰোঁ, কৰি পেলাই মানুহক সজাগ কৰোঁ, আশাকৰ্মীবিলাকক সজাগ কৰোঁ, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক সজাগ কৰোঁ যে আমি আছোঁ তেওঁলোকৰ কাৰণে। আৰু আমি গৈ আছোঁ, কালি গৈ আছোঁ, অহাকালি। কাইলৈ আপোনাৰ কিমান ডেট হ'ব? কাইলৈ আপোনাৰ 25 তাৰিখ নহয় জানো? 25 এপ্ৰিলত আপোনালোকে মাজুলীলৈ যাম। 26 তাৰিখে আমি কেম্প কৰিম তাতে। হয় মেম, মোৰ এইখিনিতে আপোনাৰ পৰা আৰু এটা প্ৰশ্ন, যিহেতু প্লাষ্টিক চাৰ্জাৰী আগত মানুহে বহুবোৰ ট্ৰিটমেণ্ট আৰম্ভ কৰে নহয় জানো? ছাপ'জ কাৰোবাৰ স্কিনটো কিবা এটা প্ৰব্লেম হৈ গ'ল, সেই স্কিনটো যেতিয়া ডক্টৰৰ ওচৰত গৈ দেখুৱায়গৈ আৰু বহুবোৰ মেডিচিন ব্যৱহাৰ কৰাৰ পিছত কেতিয়াবা দেখা পাওঁ সেইটো বৰ এটা সুফল পোৱা দেখা নাপাওঁ, অৱশেষত গৈ প্লাষ্টিক চাৰ্জাৰীলৈ মানে যাবলগীয়া হয়গৈ। কি ক'ব ইয়াৰ বিষয়ে আপুনি? মই ভাবোঁ ইংৰাজ তুমি মেইন কৰিছা এই বগা দাগবিলাক যে পৰে, সেইটো বগা দাগ বিভিন্ন কাৰণত হ'ব পাৰে। সেইটো বাৰ্ণ ইঞ্জুৰি হোৱাৰ পিছতো বগা দাগ হ'ব পাৰে, বা বেলেগ কাৰণতো হ'ব পাৰে, জেনেটিক বা এনেকুৱা ধৰণৰ কিছু কাৰণত। বগা দাগৰ ট্ৰিটমেণ্টটো সঁচাকৈ বহুত অসুবিধা কৰাত। বহুতো মেডিচিন আছে, মেডিচিনবিলাকে কাম কৰে যদিও বৰ শ্ল'। কিছু সময়ত হয়তো কাম নকৰে আৰু কিছুমানত অলপ শ্ল'লি কাম কৰে, আৰু তাৰ উপৰি লগে লগে বাঢ়িও থাকে বগা দাগখিনি। গতিকে মানুহ সাধাৰণতে সন্তুষ্ট নহয়। তেনেকুৱা বহু পেচেণ্ট আমাৰ ওচৰলৈ আহে। আমি তেওঁলোকক চাৰ্জাৰীৰ সহায়ত, প্লাষ্টিক চাৰ্জাৰীৰ সহায়ত আমি তেওঁলোকক কিছু ঠিক কৰিব পাৰোঁ। যেনে বগা দাগ ছাপ'জ হাতৰ এটা জেগাত আছে, হাতখন দেখা জেগা নহয় জানো, তাতে আমি হয়তো সেই বগা ছালখন, তাতে মেলানিন পিগমেণ্টটো নাথাকে, এই পিগমেণ্টটোৱে যিটোৱে আমাৰ ৰংটো দিয়ে, সেইটো আমি ছালখন লাহেকৈ তাৰে আমি কাটি লৈ পেলাই তাত আমি স্কিন গ্ৰাফটিং, শৰীৰৰ আন অংগৰ পৰা, বিশেষকৈ আমি ঠাইৰ পৰা অনা হয়, ভৰিৰ পৰা অনা হয়, সেই আনি পেলাই আমি ছালখন তাতে লগাই দিলে তেতিয়া সম্পূৰ্ণ সেই কালাৰটো, সেই ছালৰ কালাৰটোৱে আহিব, য'ত মানে এফেক্ট কৰা নাই বগা দাগটোৱে। গতিকে এইটো সম্ভৱ। তাৰোপৰি বহুত বেলেগ ধৰণৰো তাতে কিছু সৰু সৰু ট্ৰিটমেণ্ট আছে, সৰু গ্ৰাফ বা এপিডাৰ্মিছ। ইয়াতে মই এটা প্ৰশ্ন সুধিলোঁ, আপুনি যিটো ক'লে ধৰক মানে বগা দাগটোৰ ওচৰত যেতিয়া প্লাষ্টিক চাৰ্জাৰী কৰে নহয় জানো বাৰু, প্লাষ্টিক চাৰ্জাৰী মানে তেখেতৰ বডিৰ পৰা মানে 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 কোনোবা এটা অংশ পৰা সেই ছালটো লৈ আহে নহয় জানো? ছালটো মানে ছাল লৈ অনা বুলি ক'লে আমি গোটেই ছালখন অনাটো নুবুজাওঁ। ছালটো হ'লে ছালৰ মানে এটা মাখি ছাল আছে, কেইবা তৰফো ছাল আছে, তাৰে আমি ওপৰৰ ছালখিনি লৈ আহোঁ, এটা লেয়াৰ লৈ আহোঁ, এটা লেয়াৰৰ বা এটা আৰু অকণমানি এটা ছেকেণ্ড লেয়াৰটো অলপ লৈ আনোঁ। তেতিয়াহ'লে কি হ'ব, যি অংশৰ পৰা ছাল আনিলোঁ সেইটো আকৌ গ্ৰ' কৰিব, সেইখিনি কমপ্লিট আকৌ পূৰা হৈ যাব, সেইখিনিৰ একো অপকাৰ নহয়। সামান্য দাগ ৰৈ যাব পাৰে, কিন্তু সেই ছালটো উঠাই আনি আমি যেতিয়া ইয়াতে লগাওঁ, ইয়াতে আকৌ মানে তেজৰ চলাচল সেই ছালত আৰম্ভ হ'ব, আৰু সেই ছালখন সম্পূৰ্ণ এই জেগাত মিলি যাব। আপোনাক ইয়াতে মই এটা প্ৰশ্ন সুধিছোঁ, ছালটো যে লৈ আহি লগাই, এইটো 100% ছাকচেছ হয়নে বাৰু মেম? অলমষ্ট 100%। যদি তাতে ইনফেকশ্যন যদি নহয় বা বাকী আপুনি যদি সঠিক নিয়মে কৰিছে, নিয়ম যদি পালন নকৰে, তেতিয়া হ'ব পাৰে, আদাৰৱাইজ সম্পূৰ্ণ ভাল হৈ যায়। আৰু ইয়াতে ইংৰাজীতে এটা কথা আছে, ইউ ৰব পিটাৰ টু পে পল। তাৰমানে আমি পিটাৰৰ পৰা ৰব কৰিলোঁ, লৈ আনিলোঁ, চুৰ কৰি লৈ আনিলোঁ, আনি পেলাই আমি ৰবক পে কৰিলোঁ। গতিকে এইটো নিয়মত আমি বেলেগ কোনো বিসংগতি থাকিলে, যেনেকৈ ট্ৰমা ইঞ্জুৰি, ৰোড ট্ৰেফিক এক্সিডেণ্টৰ বহুতো ইঞ্জুৰি আমাৰ ওচৰলৈ আহে, হাত ভৰি, তো সেইবিলাকৰ কিছু অংশ হয়তো মঙহটো এৰাই গৈছে, হাড়ো ভাঙিছে, হাড়ৰ যোৰাটো লগাব পাৰি, কিন্তু হাড়ৰ ওপৰত যদি কাভাৰটো নাথাকে, সেই কাভাৰটো নাথাকিলে সেই হাড় কেতিয়াও নুশুকায়।
গতিকে আমাৰ ছালখন হ'ল এটা সৰ্ববৃহৎ অংগ শৰীৰটো লাৰ্জেষ্ট অৰ্গেন ইন দ্য বডি এই ছালখনে আমাক প্ৰটেকশ্যন দিয়ে আমাৰ ভিতৰৰ যিমান অংগ আছে হাৰ্ট লাংছ কিডনি সকলোখিনি কিহে মানে আমাক ছালে প্ৰটেকশ্যন দি থাকে আমি ছালখন যদি ভালকৈ ৰাখিব নোৱাৰোঁ কিবা কাৰণত যদি ছালখন ডেমেজ হয় তাতে ইনফেকশ্যন হ'ব প্ৰটেকশ্যন কেপাচিটিটো নাথাকিব টেম্পাৰেচাৰ ৰেগুলেশ্যন নহ'ব পেইন হ'ব গতিকে বিভিন্ন ধৰণৰ বিসংগতি হ'ব পাৰে ছাল আমাৰ অপৰিহাৰ্য অংগ ছালক আমি খুব কেয়াৰ ল'ব লাগে হয় হয় মেম আৰু যিহেতু প্লাষ্টিক চাৰ্জাৰীৰ বেছি প্ৰযোজ্য মই দেখা পাওঁ যিহেতু মানে আপোনাৰ মানে চিনেমা জগতখনত নহয় জানো বাৰু এই প্ৰশ্নটো মই আপোনাৰ ওচৰলৈ আহোঁতে এগৰাকীয়ে কৈছিলে মেমক সুধিবাচোন কেতিয়াবা বোলে ৰাখি বোলে হেমমালিনী হৈ গ'ল কোনোবা হৈ গ'ল এই আৰৰ ৰহস্যটো মানে আকৌ কেতিয়াবা শুনা পাওঁ কাৰোবাৰ নাকটো বোলে প্লাষ্টিক চাৰ্জাৰী কৰিবলৈ যিটো পজিশ্যন লাগিছে পজিশ্যনটো গৈ বেলেগ এটা পজিশ্যন লৈ ল'লে বোলে মানে কি ক'ব এই আৰৰ ৰহস্যটো আচলতে কি এই যে চিনেমাত দেখুৱাবৰ কাৰণে বা অলপ অতিৰঞ্জিত কৰি দেখাবৰ কাৰণে কয় যে ৰাখি হেমমালিনী হ'ল বা শ্ৰীদেৱী হ'ল একজেক্টলি সেইটো কৰিব নোৱাৰে আপুনি যদি কয় মোক আহি পেলাই যে মোক আজি হেৰি বনাই দিয়ক দেৱানন্দ বনাই দিয়ক সেইটো হয়তো সম্ভৱপৰ নহ'ব কিন্তু যথেষ্টখিনি কাৰেকশ্যন কৰিব পৰা যাব আপোনাৰ যদি মুখৰ বিসংগতি আছে বা নাথাকিলেও আপোনাৰ ধৰক আপোনাৰ মুখখন প্ৰায় ধুনীয়াই তাতে যদি ধৰক নাকটো কিবা এটা অকণমান বেকা পাইছে বা অলপ চেপেটা বা অলপ চুটি তেনেকুৱা ধৰণৰ চাৰ্জাৰীবিলাক কৰিলে মানে বহুতখিনি চেঞ্জ আহি যায় আৰু মানুহৰ মুখখনৰ সেই আগৰ যিটো অলপ ৰাফনেছ আছিলে কমনীয়তাটো আহে আৰু বেলেগ ধৰণৰ আৰু তাৰপিছত অকণমানটো মেকআপ চেকআপ কৰিও মানে যথেষ্টখিনি ভাল কৰিব পৰা যায় বহুতকে দেখিছোঁ আমি মানে তেওঁলোকে তেতিয়া আৰু হেমমালিনী বা শ্ৰীদেৱী হ'বলৈ বা দেৱানন্দ হ'বলৈ এইখিনি আৰু এটা প্ৰশ্ন আছে যিহেতু মানুহে কয় হয়তো তেখেতৰ বয়স 80 বছৰ 70 বছৰ 85 বছৰ কিন্তু সিহঁতৰ স্কিনবোৰ কি হৈ যায় ঢিলা হৈ যায় এটা মানে লেয়াৰটো হেৰি হৈ যায় কিন্তু প্লাষ্টিক চাৰ্জাৰীৰ ক্ষেত্ৰত সেইটো ফিট কৰে বুলি শুনা পাওঁ কি ক'ব আপুনি ইয়াৰ ক্ষেত্ৰত আজিকালি প্লাষ্টিক চাৰ্জাৰী বা কসমেটিক চাৰ্জাৰী বহু ধৰণৰ উপায় আছে কিছুমান ইনভেচিভ ছেমি ইনভেচিভ যিটো কয় যে চাৰ্জাৰীৰ দ্বাৰা কিছুমান কৰিব পাৰি কিছুমান চাৰ্জাৰী নকৰাকৈ কিছুমান মেচিন ওলাইছে যাতে মানে আমাৰ যিটো কোলাজেন বোলা বস্তু আছে স্কিন টাইটেনিং কৰা যিবোৰ বলি ৰেখা ওলাই আমাৰ সেইবোৰত বটক্স ফিলাৰ্ছ এইবিলাক আছে বিভিন্ন ধৰণৰ উপায়েৰে আমি বয়স কিছু কমাব পাৰোঁ কিন্তু এটা কথা মনত ৰাখিব লাগিব যে আমাৰ বয়সৰ লগে লগে আমাৰ বলি ৰেখা বা আমাৰ যিবিলাক ফ্ৰেকলছ বা আমাৰ ৰিংকলছবিলাক যিবিলাক হয় সেইবিলাক একেবাৰে বন্ধ কৰিব নোৱাৰি সেইটোতো হৈয়ে থাকিব বয়স বাঢ়াৰ লগে লগে হ'ব সেইটো সম্পূৰ্ণভাৱে বন্ধ কৰিব নোৱাৰি কিন্তু আমি যিটো চেঞ্জ আনিম চাৰ্জাৰীৰ দ্বাৰা কৰিলে হয়তো কিছুদিন বেছি থাকিব চাৰ্জাৰীৰ দ্বাৰা নকৰি কিছু মেচিনৰ সহায়ত কলাজেন টাইটনিং আদি যিবিলাক কৰা হয় বা থ্ৰেড লিফটিং এনেকুৱা বহুত ধৰণৰ উপায় ওলাইছে গতিকে সেইবোৰ কৰিলে অন্ততঃ হয়তো কিছু বছৰলৈ যথেষ্ট আপুনি 10 বছৰ কমাই দিয়ে যদি আপোনাৰ 60 বছৰ আপুনি 40 বছৰমান দেখাত কৰি দিব পাৰে 40-45 দেখাত মানে যথেষ্ট হ'ব কিন্তু আপোনাৰ শৰীৰৰ যিটো ক্ৰিয়া চলি থাকে বয়সৰ সেইটোতো আপুনি বন্ধ কৰিব নোৱাৰে এই প্লাষ্টিক চাৰ্জাৰীয়ে হওক বা যিকোনো চাৰ্জাৰীয়ে হওক বা কিবা দৰৱ পাতিয়ে খাইছে সেইটো কিছুদিনলৈ ৰোধ কৰিব পাৰিব কিন্তু আপুনি নিজকে সুন্দৰভাৱে মানুহৰ আগত থাকিব পাৰিব আপুনি যে মই বয়সীয়া বুঢ়া হ'লোঁ এনেকৈ কৰি আপুনি ঘূৰি ফুৰিব নালাগে আপুনি নিজকে সুন্দৰ কৰি ৰাখিব পাৰিব কিন্তু মই ৰিটায়াৰ কৰিলোঁ কিন্তু এটা কথা যে মানে হেৰি নাই মই এতিয়ালৈকে একো চাৰ্জাৰী কৰা নাই কিছুমান স্কিন জেনেটিকেলি অকণমান ভাল বুলি কয় আৰু মোৰ বোধহয় মোৰ মাৰ স্কিনটো খুব ভাল আছিলে সেই জন্মসূত্ৰে মই অলপ পাইছোঁ আৰু তাতে কিছু মানে কেয়াৰ যদি আমি লওঁ আমি পানী বেছিকৈ খাব লাগে ভিটামিন চি চিৰাম টিৰাম আজিকালি আছে সেইবোৰ ব্যৱহাৰ কৰিব পাৰি আৰু ফেচিয়েল নিজে নিজে মাছাজ কৰিব লাগে স্কিনটোৰ কেয়াৰ যদি লয় আৰু আহাৰটো মানে সুষম আহাৰ হ'ব লাগে সময়মতে খাব লাগে আৰু তাৰোপৰি এক্সাৰচাইজ সেই গোটেইখিনি যদি ৰাখে সেই অনুপাতেও আপুনি বয়স কমাব পাৰিম গতিকে সদায় যে প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব এনেকুৱা নহয় এইখিনিতে মোৰ আৰু এটা প্ৰশ্ন কাৰণ যিহেতু আপুনি বহু বছৰ প্লাষ্টিক চাৰ্জাৰী জগতখনত কাম কৰি আছে বৰ্তমানলৈকে আপুনি কিমানখিনি এতিয়ালৈকে ৰোগীক আপুনি সুস্থ কৰি তুলিলে একজেক্টলি ৰোগী বুলি ক'লে বোলে প্লাষ্টিক চাৰ্জাৰী কিমান সকলক আপুনি বৰ্তমানলৈকে ঠিক তেনেকৈ ইমান মই হেৰি ৰখা নাই কিন্তু মই এই স্মাইল ট্ৰেইন সংস্থা বুলি এটা অনুষ্ঠানৰ লগত জড়িত যিটো বেচৰকাৰী অনুষ্ঠান আৰু এইটো
অন্তঃৰাষ্ট্ৰীয় মানে ইণ্টাৰনেশ্যনেল NGO আৰু এইটো পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ অৰ্গেনাইজেশ্যন যিয়ে মানে এই ক্লিফ লিপ পেলেট বাচ্চাসকলক সহায় কৰে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা আগবঢ়াবৰ কাৰণে আৰু তেওঁলোকে কিছু পাৰ্টিকুলাৰ হস্পিটেলক মানে চুজ কৰে য'ত সকলোখিনি সুবিধা আছে আৰু স্পেচিয়েলিষ্ট চাৰ্জন বা পিডিয়াট্ৰিচিয়ান এনেস্থেচিয়লজিষ্ট আৰু বাকী আনুষাংগিক যিখিনি সুবিধা লাগে অৰ্থডন্টিষ্ট স্পীচ থেৰাপিষ্ট এই সকলোখিনি সুবিধা য'ত আছে তেনেকুৱা ধৰণৰ এখন হস্পিটেল তেওঁলোকে চিলেক্ট কৰে আমি অতি সৌভাগ্যৱান যে আমাৰ হস্পিটেলখন তেওঁলোকে চিলেক্ট কৰিছিল আজি 20 বছৰৰ আগতেই আৰু তেতিয়াৰ পৰা এতিয়ালৈকে আমি প্ৰায় 4,500 হাজাৰ মান পেচেণ্ট সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰি আছোঁ তাৰ বাহিৰেও মই বাৰ্ণৰ ডিফৰ্মিটিবিলাক লৈ পেলাই মই অতি মানে আগ্ৰহী তেওঁলোকক কাৰেকশ্যন কৰা আৰু মোৰ এটা অনুষ্ঠান আছে বেচৰকাৰী NGO এটা আছে যিটো স্নেহস্পৰ্শ দ্য লাভিং টাচ চৰকাৰী স্নেহস্পৰ্শটো নহয় সেইটোৰ দ্বাৰা আমি বাৰ্ণ ৰোগীসকলৰ যিবোৰ বিসংগতি হয় যিবিলাক ডিফৰ্মিটি হয় সেইবোৰ কাৰেকশ্যনত হেল্প কৰোঁ তেওঁলোকক চাইক'লজিকেল বুষ্ট আপ তেওঁলোকে অকল শাৰীৰিক ডিফৰ্মিটিয়ে নহয় তেওঁলোকক মানসিকভাৱে বহুত ভাগি পৰে তেওঁলোকক মানসিকভাৱে সক্ষম কৰিবলৈ আমি চেষ্টা কৰোঁ আৰু এই আমাৰ সংস্থাটোৰ বিষয়ে আমাৰ প্লাষ্টিক চাৰ্জাৰী ফ'ৰামত অল অভাৰ ইণ্ডিয়াই জানে যে আমি কিছু কাম কৰি আছোঁ আৰু সেই ৰোগীসকলক অকল আমি সেইটোৱে নহয় তাৰপিছত তেওঁলোকক এডুকেশ্যনৰ কি এনেকুৱা ধৰণৰ এডুকেশ্যন তেওঁলোকে ল'লে সুবিধা হ'ব আৰু তেওঁলোকে কি ভাল পায় সেইটো ভালকৈ আমি কাউন্সেলিং কৰোঁ আৰু কৰি পেলাই তেওঁলোকক সেইমতে তেওঁলোকক আগবঢ়াই দিওঁ যে আমাৰ অনুষ্ঠানৰ ফালৰ পৰা আমি এনেধৰণৰ আগবঢ়াই দিয়া বহুতো ল'ৰা ছোৱালী কিছুমানে নাৰ্ছ হৈছে কিছুমানে হস্পিটেল ৱৰ্কাৰ্ছ হৈছে কিছুমানে বিউটিচিয়ান হৈছে আৰু কিছুমানে এজনী ফেশ্বন শ্ব' কৰি আছে ফেশ্বন মডেল হৈছে যাৰ হাত দুখন নাই ইলেক্ট্ৰিক বাৰ্ণৰ কাৰণে হাত দুখন কাটি পেলাব লগা হৈছিলে আৰু তাৰোপৰি এজন ফিজিঅ'থেৰাপিষ্ট হৈছে ট্ৰেইনিং লৈছে আজিকালি তেওঁ বাৰ্ণ পেচেণ্টবিলাকক হেল্প কৰে এনেকুৱা ধৰণৰ বহুতো আমি সুফল পাইছোঁ গতিকে তেওঁলোকক মানসিকভাৱে আমি প্ৰস্তুত কৰোঁ শাৰীৰিক বিসংগতিখিনি আঁতৰাই মেম এইখিনিতে মোৰ এটা প্ৰশ্ন হ'ল কাৰণ এই যে ট্ৰিটমেণ্টবোৰ আপুনি বৰ্তমান ক'ত কৰি আছে আপোনাৰ এনি প্ৰপাৰ লোকেশ্যন আগতেতো মই গুৱাহাটী মেডিকেল কলেজৰ প্লাষ্টিক চাৰ্জাৰী বিভাগত কাম কৰিছিলোঁ আজি কিছুদিন আগতে ৰিটায়াৰ কৰিছোঁ তাতে প্ৰফেচৰ আৰু হেড অফ দ্য ডিপাৰ্টমেণ্ট আছিলোঁ এতিয়া মই KGMT হস্পিটেলত কৰি আছোঁ এইখন জু নাৰেংগী ৰোডৰ গীতানগৰ পুলিচ থানাৰ সন্মুখত এইখনত অকল হেৰিয়ে নহয় এখন ট্ৰাষ্ট হস্পিটেল এইখনত অকল যে বোলে আমি স্মাইল ট্ৰেইনে মই মেডিকেলত থাকোঁতেও ইয়াতে মই স্মাইল চাৰ্জাৰী কৰি আছিলোঁ মোৰ আজৰি সময়ত হেৰি কাম কৰাৰ উপৰিও মেডিকেলত কাম কৰাৰ উপৰিও মই আজৰি সময়ত ইয়াতে মানে স্মাইল ট্ৰেইন চাৰ্জাৰী কৰিছিলোঁহি আৰু অকল সেয়ে নহয় বাকী সকলো ধৰণৰ চাৰ্জাৰী আৰু আদি ইয়াতে বাকী হস্পিটেলবিলাকতকৈ যথেষ্ট কম খৰচত আপোনালোকক কৰোৱা হয় নহয় জানো মেম মোৰ এইখিনিতে আৰু এটা প্ৰশ্ন আপোনাৰ পৰা যিহেতু আমি যেনেকৈ ব্লাড বেংক শুনা পাইছোঁ তেনেকৈ মই শুনা পালোঁ স্কিন বেংকৰো কিবা এটা আছে নেকি তেনেকৈ এইটো ইংৰাজ খুব ভাল কুৱেশ্যন সুধিছা কাৰণ স্কিন বেংকৰ বিষয়ে অকল জনসাধাৰণে নহয় বহুতো ডাক্তৰেও নাজানে যে স্কিন বেংক বুলি এটা বস্তু আছে যেনেকৈ আমাৰ ব্লাড বেংক আছে আই বেংক আছে আৰু বাকী শৰীৰৰ আন অংগও আমি দান কৰিব পাৰোঁ জীৱিত কালতেই হওক বা ব্ৰেইন ডেথৰ সময়ত যেনেকৈ কিডনি লিভাৰ আদি স্কিন আমি ডনেট কৰিব পাৰোঁ জীৱিত অৱস্থাটো পাৰোঁ আৰু কেডাভাৰ স্কিনো প্ৰিজাৰ্ভ কৰিব পাৰোঁ যাৰ কাৰণে আমাৰ স্কিন বেংক এটা দৰকাৰ হয় আৰু আমি আগতে কৈ আহিছোঁ যে স্কিন ইজ দ্য লাৰ্জেষ্ট অৰ্গেন ইন দ্য বডি কিন্তু কেতিয়াবা সেইটো আমাৰ কাৰণে এনাফ নহয় যেনেকৈ পেচেণ্ট এজনৰ যদি 50-60% এনেকুৱা বাৰ্ণ হ'ল তেতিয়া তেওঁৰ সেই স্কিনখিনি যিটো লছ হ'ল সেই স্কিনটো যদি আমি তেওঁক দিব নোৱাৰোঁ তেওঁৰ শৰীৰত সিমানখিনি স্কিন নাথাকে যে আমি তেওঁক গোটেইখিনি কভাৰ কৰিব পাৰিম অটোগ্ৰাফ বুলি আমি যিটো কওঁ তেতিয়া আমাৰ হোমোগ্ৰাফ বা স্কিন বেংকৰ পৰা গ্ৰাফ্ট অনাটো আমাৰ দৰকাৰ হৈ পৰে এতিয়া এই স্কিন গ্ৰাফ্ট যিটো বা হোমোগ্ৰাফ যিটো আছে সেইটো আমি মাকৰ পৰা ল'ব পাৰোঁ মাক বাপেকৰ পৰা সেইটো লাইভ ডোনৰৰ পৰা ল'ব পাৰোঁ কিন্তু লাইভ ডোনৰৰ এটাই ডিছএডভান্টেজ যে মাকগৰাকী বা যোনেই হওক লাইভ ডোনৰ যিজনেই থাকে তেওঁক আমি সাধাৰণতে আকৌ অজ্ঞান নাশক দৰৱ দি পেলাই তেওঁক তাৰমানে অতীত আমি সেই গ্ৰাফটো ল'ব লাগিব উইথ অল দ্য প্ৰিকশ্যন আৰু তেওঁ হস্পিটেলাইজো হ'ব লাগিব কেইদিনমানৰ কাৰণে
কিন্তু বহুতে কৰিব নোখোজে যদিও মাকবিলাকে কিন্তু কৰে আমি তেনেকুৱা শিশু বহুতো বচাইছোঁ কিন্তু ক্যাডাভাৰ ডোনৰৰ ক্ষেত্ৰত মৃত্যুৰ 6 ঘণ্টাৰ ভিতৰতে যদি আমি স্কিনটো ল'ব পাৰোঁ তেতিয়াহ'লে সেই স্কিনটো কিন্তু আমি বহুতো প্ৰচেছিঙৰ থ্ৰু দি আমি ব্লাড বেংকত প্ৰিজাৰ্ভ কৰি সেই স্কিনটো বহুত দিনলৈ প্ৰায় 3 বছৰমানলৈকে আমি ইউজ কৰিব পাৰোঁ আৰু আটাইতকৈ ভাল কথা যে এই স্কিন গ্ৰাফটো তাত তাৰমানে কোনো ব্লাড গ্ৰুপ মেচিঙৰ দৰকাৰ নহয় whereas এই লিভাৰ কিডনি আদিত সম্পূৰ্ণ ব্লাডখিনি মিলিব লাগিব ব্লাড গ্ৰুপ মিলিব লাগিব তেতিয়াহে ডোনেট কৰিব পাৰি যদিও আৰু এটা কথা কৈ থওঁ যেটো আমি স্কিন গ্ৰাফ লগাওঁ সেইটো সম্পূৰ্ণভাৱে মানে পাৰ্মানেন্টলি নাথাকিলেও কি হ'ব সেইখিনি দুৰ্যোগৰ সময়ত যেটো সিভিয়াৰিটি অফ বাৰ্ন আৰু বা বডিৰ যেটো শক্তিটো নাথাকে এই স্কিন গ্ৰাফটো দিয়াৰ লগে লগে আমি মানে প্ৰথম অৱস্থাতে যদি আমি স্কিন গ্ৰাফটেৰে উনটো কভাৰ কৰিব পাৰোঁ তেতিয়াহ'লে যিজন ৰোগী থাকে তেওঁ বহুতোখিনি সকাহ পায় কাৰণ তেওঁ ইনফেকশ্যন আদি টেম্পাৰেচাৰ ৰেগুলেশ্যন বহুতখিনি কণ্ট্ৰল হৈ গ'ল আৰু সেইটো পিছত মানে মাখিছাল বা তাৰ ওপৰৰ অকমান গুচি যায় কাৰণ ছালটো ল'লে আমি ছালটো সম্পূৰ্ণ ছালখন নলওঁ ছালখনৰ অকল মাখিছাল বা তাৰ আৰু এটা ডাৰ্মিজ এপিডাৰ্মিজ আৰু ডাৰ্মিজৰ অকমান অংগ লওঁ আৰু য'ৰ পৰা লওঁ ডোনৰ এৰিয়া কিন্তু সম্পূৰ্ণভাৱে শুকাই যায় আৰু বাকিখিনিও আমি যদি তাতে কভাৰ কৰোঁ তেতিয়া গোটেইখিনি ছাল হয়তো নাথাকে কিন্তু সেই যে কিছুদিনৰ প্ৰটেকশ্যন আৰু কভাৰত মানুহজন বহুতখিনি সুস্থ হয় আৰু পিছত লাহে লাহে তেওঁ সুস্থ অৱস্থালৈ আহিলে তেওঁৰ তাৰ পৰা স্কিন লৈ পেলাই আকৌ আমি মানুহজনক সম্পূৰ্ণ সুস্থ কৰিবলৈ সহায় কৰিব পাৰোঁ কিন্তু এইটো আটাইতকৈ ডাঙৰ কথা যে লিভাৰ কিডনি আদি ডোনেট কৰিবলৈ যেনেকৈ আমাৰ ব্লাড গ্ৰুপ বিচাৰি হাহাকাৰ কৰিব লাগে ইয়াত যিকোনো মানুহে যিকোনো বয়সত স্কিন দান কৰিব পাৰে আৰু স্কিন দান মানে কথাতে কয় স্কিন দান কৰিলে ইট সেভস লাইফ মানুহৰ জীৱনটোৱে বচাব পাৰে তো স্কিন দানো কিন্তু আটাইতকৈ দুখৰ কথা যে এই স্কিন বেংক যেটো অতিকৈ দৰকাৰী সেইটো আমাৰ অসমত বা উত্তৰ পূৰ্বাঞ্চলতে নাই যদিও ভাৰতৰ বিভিন্ন ঠাইত এতিয়ালৈকে 18টা স্কিন বেংক হৈছে অলপতে ৱেষ্ট বেংগলতো হৈ গ'ল কিন্তু আমাৰ ইয়াত এতিয়ালৈকে হোৱা নাই মই প্ৰফেসৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট যেতিয়া আছিলোঁ মেডিকেল কলেজত সেইখিনি সময়ত কিছু এপ্লিকেশ্যন দিছিলোঁ কিছু চেষ্টাও কৰিছিলোঁ কিন্তু কাৰ্যত হৈ নুঠিল আশা কৰোঁ চৰকাৰে এই বিষয়ত অকণমান জোৰ দিব আৰু আমাৰ বহুতো স্কিন বেংক হ'লে বহুতো আমি আমাৰ ৰোগীক বিশেষকৈ জুৱেপুৰা ৰোগীসকলক আমি বচাব পাৰিম এইটো আটাইতকৈ দৰকাৰী বস্তু এটা যিটো আমি মানে বেছি মনোযোগ দি এই স্কিন বেংকৰ বিষয়ে কৰিব লাগে এতিয়া এনেকুৱা হৈছিল যে এগৰাকী বয়সীয়া মানুহ তেওঁক স্কিনৰ দৰকাৰ হ'ল তেওঁ বহুতখিনি পুৰিছিলে তেওঁৰ লগতে আনুষাংগিক বহুতো মেডিকেল প্ৰব্লেম আছিলে তেওঁক আমি মানে স্কিন বিচাৰি হাবাথুৰি খাব লগা হৈছিল কাৰণ লাইফ ডোনৰটোতো আউট অফ কুৱেশ্যন নাপাওঁ তেওঁৰ কাৰণে কোনো দান কৰা নাছিলে তেতিয়া আমি ভাবিলোঁ যে ক্যাডাভাৰ স্কিন আমি ক'ৰ পৰা আনো অৱশেষত আমি বম্বেৰ পৰা আনি পেলাই তেওঁক ক্যাডাভাৰ স্কিন লগাইছিলোঁ যদিও শেষত ৰোগীজনক বচাব নোৱাৰিলোঁ কিন্তু আমাৰ এটা ছেটিছফেকশ্যন আছে যে যিখিনি কৰিব লাগে আমি তেওঁৰ কাৰণে কৰিলোঁ কিন্তু লগত তেওঁৰ বহুতো বেমাৰ আছিলে অৱশেষত আমি তেওঁক বচাব নোৱাৰিলোঁ কিন্তু হয়তো স্কিন বেংকটো যদি আমাৰ ইয়াত থাকিলে হয় বহুত আগতেই সেইটো প্ৰথম অৱস্থাতে সেই কামটো কৰিলে কিজানিবা বচাব পাৰিলোঁ হয় মনত এটা খুদুৱনি ৰৈ গ'ল আৰু অসমবাসী ৰাইজ আজি ডক্টৰ সীমা দেৱী মেমৰ মুখেৰে শুনা পালে প্লাষ্টিক সাৰ্জাৰীৰ বিষয়ে আঁৰৰ ৰহস্যখিনি আৰু অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সৰু সৰু অনুষ্ঠানবোৰ আপোনালোকলৈ লৈ কিন্তু ইংৰাজৰ যিটো চেনেল ইংৰাজ অসমে সেইটো আপোনালোকে কেতিয়াও চাবলৈ নাপাহৰিব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ এই বিশাল জগতখনত মই সাঁতুৰিব পাৰিম নহয় জানো মেম আপুনি অসমবাসী ৰাইজক কিবা জনাব মই এইটোৱে জনাব খুজিছোঁ যে আমি কাম কৰি আছোঁ সকলোৰে বিসংগতি আঁতৰাবলৈ তেওঁলোক মানসিকভাৱে সুস্থ হওক শাৰীৰিকভাৱে সুস্থ হওক আৰু চবেই একোটা সুন্দৰ জীৱন যাপন কৰক ধন্যবাদ